তো বন্ধু বান্ধৱীসকল আজি যাব ওলাইছোঁ গাঁৱত যোৱাৰ কাৰণে পুৰা এক্সাইটমেণ্ট কাৰণ 9-10 বছৰ হৈ গ'ল গাঁৱত যোৱা নাই তো ফাইনেলি আমি বহিলোঁ গাড়ীত তো এই গাড়ীৰ পৰা যাই আছোঁ আৰু তো অপেক্ষা কৰি কৰি ফাইনেলি পাই গ'লোঁ আমাৰ গাঁও তো যিয়ে নহওক গাঁৱে আৰু গাঁৱৰ দৰে একো হ'বই নোৱাৰে গাঁৱৰ পৰিৱেশ চোৱাচোন এবাৰ চাৰিওফালে গছ গছনি ঘৰ দুৱাৰ চাবা কি ঘৰ দুৱাৰো বঢ়িয়া একদম চাফ চিকুণ ভাল লাগে আৰু এই পোৱালিটো চোৱাচোন চাইকেল চলাই যাই আছে এনেকুৱা দিন নাই আৰু আমাৰ তো এই ধানৰ খেতিটো এবাৰ মনত কোৱাচোন ইমান ডাঙৰ আৰু এটা বিহু চিহু পাতিলেতো বঢ়িয়া ইমান ডাঙৰ ফিল্ড আৰু চোৱাচোন ইমান ডাঙৰ ধানৰ খেতি এই আমাৰ আৰু আইতা যাই আছে আগত তো মংগলদৈ বুলি ক'লে নহ'ব মংগলদৈৰ বহুত ভিতৰত ঔতলা দুৰ্গা গাঁও জাগাটোৰ নাম যোৱাৰ টাইমত যি গাঁৱটো গোটেই গাঁৱটোৱে ঘূৰাইছে মানে ডাইৰেক্ট যাব লাগে গোটেই গাঁৱটো ঘূৰাইছে কাৰণ আমিতো চিনি নাপাওঁ ড্ৰাইভাৰো অলপতো ইফাল সিফাল হ'বই কাৰণ 10 বছৰৰ পিছত এইয়া মাহী আইতাৰ ঘৰ পুৰা গাঁৱলীয়াই আৰু পুৰা কি ক'বা এইটো আমাৰ মায়ে পঢ়া স্কুলখনৰ নাম হ'ল দুৰ্গা গাঁও প্ৰাথমিক বিদ্যালয় তো কিমান বছৰ আগতে পঢ়িছিলে মায়ে এখন স্কুলত তো এতিয়া স্কুলখন চাইছে অলপতো বেয়া লাগিবই তো স্কুল লাইফ আৰু স্কুলৰ দৰে হ'ব নোৱাৰে যোনে স্কুলত এতিয়াও আছা সকলোকে ক'লো যে স্কুল লাইফটো গোটেই এনজয় কৰি লোৱা কাৰণ পিছলৈ স্কুলৰ কথা মনত পৰিলে গেৰাণ্টি কান্দিবই লাগিব কাৰণ মোৰ নিজৰে চকুৰ পানী ওলাই যায় স্কুলৰ কথা ভাবিলে তো আজিকাৰণে বাই